লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে ছুপাৰ হিটছ 93.5 ৰেড এফএমত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আশা কৰোঁ আপুনি ভালে আছে। গতিকে আহক প্ৰেমৰ আৰম্ভণি কৰোঁ এখন নতুন চিঠিৰ সৈতে। এই চিঠিখন আহিছে দিল্লীৰ পৰা, পঠিয়াইছে সূৰ্য ছেত্ৰীয়ে। সূৰ্য ছেত্ৰী বা সূৰ্য ছেত্ৰী যিটো কয়। চ' তেওঁ নিজৰ ষ্টৰিটিৰ এটা নামো দিছে আৰু সেয়া হৈছে প্ৰমিছ। চ' আহক আজি শুনো সূৰ্য ছেত্ৰীৰ ষ্টৰি। ডিয়াৰ পাহিবা, তোমাক মোৰ ফালৰ পৰা বহুত মৰম যাচিলোঁ। তোমাক তথা তোমাৰ সকলোবোৰ মেম্বাৰক মোৰ ফালৰ পৰা ধন্যবাদ আৰু মৰম যাচিলোঁ। পাহিবা, আমাৰ বাবে তুমি ইমান ধুনীয়া মঞ্চ এখন দিছা য'ত আমাৰ ভালপোৱা সকলো তিতা মিঠা কথাবোৰ ক'ব পাৰোঁ। তোমাৰ মাতেৰে শুনি এইবোৰ বৰ সুখী হওঁ। মোৰ আখৰ কিন্তু বহুত বেয়া পাহিবা, যদি কিবা ভুল হয় আপুনি শুধৰাই ল'ব। পাহিবা, মই বৰ্তমান দিল্লীত কৰ্মৰত। তোমাৰ ৰেড এফ এম লাভ ষ্টৰী লিংকটো মোৰ বন্ধু এজনে দিছিলে, তেতিয়াৰ পৰা মই শুনা হ'লোঁ। এতিয়া আহিছোঁ মোৰ লাভ ষ্টৰিটোৰ পিনে। মোৰ ঘৰ তেজপুৰত আৰু তাইৰ ঘৰ জামুগুৰিত। পাহিবা, আমাৰ লাভ ষ্টৰিটোৰ নাম দিব বিচাৰিছোঁ প্ৰমিছ, প্ৰতিশ্ৰুতি। সেইদিনাখন মোৰ ছুটি আছিলে, ডিচেম্বৰ মাহৰ কথা। অফিচ ছুটি হোৱাৰ বাবে বহুত ব'ৰ হৈ গৈছিলোঁ। মোবাইলতে ফেচবুকটো খুলিলোঁ। কিবা কিবি চাই থাকোঁতে হঠাতে এড ফ্ৰেণ্ডৰ ছাজেশ্যন পালোঁ। তাতে তাইৰ প্ৰফাইলটো চেক কৰিলোঁ। তাইৰ ঘৰ জামুগুৰিত, য'ত মোৰ আইতাহঁতৰ ঘৰ। একো নাভাবি তাইলৈ এড ফ্ৰেণ্ড ৰিকুৱেষ্টে পঠিয়াই দিলোঁ। সেইদিনা তাই একচেপ্ট কৰা নাছিলে। নেক্সট ডে ৰাতিপুৱা 10:30 বজাত তাই একচেপ্ট কৰিলে আৰু সেই নটিফিকেশ্যন মোলৈ আহিলে। মই খুলি দেখিলোঁ তাই অনলাইনে আছে। তাইক হাই বুলি মই মেছেজ এটাও দিলোঁ। তাইও হেল্ল' বুলি ৰিপ্লাই দিছিলে। সেইদিনা পিছে বেছি সময় কথা পাতিব নোৱাৰিলোঁ, কাৰণ মোৰ অফিচ আছিলে। চ' আজি আমি শুনি গৈ থাকিম সূৰ্য ছেত্ৰীৰ ষ্টৰি প্ৰমিছ। 93.5 ৰেড এফ এম, বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে। ৱেলকাম বেক এণ্ড ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আছোঁ আপোনাৰ সৈতে পাহি। আজি আমি শুনি আছোঁ সূৰ্য ছেত্ৰীৰ ষ্টৰি প্ৰমিছ। আগলৈ তেওঁ লিখিছে, সন্ধিয়া যেতিয়া মই ঘৰ পালোহি তেতিয়া তাইক আকৌ হেল্ল' বুলি মেছেজ দিছিলোঁ। তাই কিন্তু অনলাইন অহা নাছিলে। ঠিক 9 বজাত তাইৰ মেছেজ আহিলে, কোৱা বুলি। পাহিবা, সেই ৰাতি আমাৰ ঘৰৰ কথা, তাইৰ ঘৰৰ কথা এইবোৰেই পাতিছিলোঁ। তাইৰ ঘৰত তাই, দেউতাক আৰু মাক। তাই বৰ্তমান BA কমপ্লিট কৰি ঘৰতে কম্পিউটাৰ শিকাই আছে। তেনেকৈ কথা পাতি সেইদিনাখন দিনটো পাৰ হৈ গ'ল। দুদিনমান সেইদৰেই গ'ল। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমাৰ মাজত মেছেজতেই কথা পাতোঁ। পিছদিনা মই 7 বজাত গুড মৰ্ণিং মেছেজ এটা দিলোঁ। তাই কিন্তু ৰিপ্লাই নিদিলে। সেইদিনা মই বহুত মেছেজ দিলোঁ, কিন্তু এটাও মেছেজৰ ৰিপ্লাই নাহিলে। সেইদিনাখন মোৰ কি হৈছিলে ক'ব নোৱাৰোঁ পাহিবা, খুব বেছি বেয়া লাগিছিল। মনতে ভাবিব ধৰিলোঁ তাই চাগে মোক কিবা বেয়াই পালে, এটাও মেছেজৰ ৰিপ্লাই দিয়া নাই। সেই দিনটো তেনেকৈ পাৰ হৈ গ'ল। পিছদিনাখন 12 বজাত মই অফিচত আছিলোঁ আৰু তেতিয়া তাই মোক মেছেজ কৰিলে। মই ৰিপ্লাই দিলোঁ, তাই ক'ত? তাই ক'লে হস্পিটেলত ভৰ্তি হৈ আছোঁ। মই একো নভবাকৈয়ে অফিচ ছুটি লৈ তাইৰ ওচৰ পালোঁগৈ। মোৰ মনত ইমান ভয় সোমাই গৈছিলে, তাইৰ কি হ'ল সেই কথাটো নুসুধিলোৱে। চিধা তাইক লগ কৰিবলৈ হস্পিটেল গ'লোঁ। চ' যিটো সময়ৰ কথা সুৰজে কৈ আছে, সেইটো সময়ত সুৰজ তেজপুৰত কৰ্মৰত আছিলে। বৰ্তমান তেওঁ নিউ দিল্লীত। চ' তেজপুৰলৈ হস্পিটেলত এই ছোৱালীজনী এডমিট হৈ আহিলে আৰু সেইকাৰণে সুৰজে ছেকেণ্ড থট নিদিয়াকৈ ছুটি লৈ তাই থকা হস্পিটেলখনলৈ গুচি গ'ল। চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড 93.5 ৰেড এফ এম, বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে। ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আছোঁ আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু দ্য শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছোঁ সূৰ্য ছেত্ৰীৰ ষ্টৰি প্ৰতিশ্ৰুতি প্ৰমিছ। আগলৈ তেওঁ লিখিছে, মই হস্পিটেল পালোঁগৈ।
মোৰ মনত ইমানেই বেছি ভয় সোমাইছিল, খেলি মেলি হৈ আছিল যে মই মেডিচিন ষ্ট'ৰত গৈ তাইৰ নাম আৰু নম্বৰ সুধিলোঁ। কেছ কাউণ্টাৰত বহি থকাজনে মোক খুব কেৰাহীকৈ চালে আৰু ক'লে বৰ্ডত নামবোৰ ওলাই আছে তাত চাবলৈ। মই লাজো পাইছিলোঁ পাহিবা সেইদিনা। তাৰ পাছত ওচৰত থকা গাৰ্ডজনে লেফ্ট ছাইডে নাৰ্ছজনীয়ে বহি আছে তেওঁলোকক সুধিবলৈ ক'লে। পাহিবা তাতো খেলি মেলি। তাত মোৰ নামটো ক'লোঁ, তাইৰ নামটোও ক'লোঁ। তেওঁলোকে বিচাৰি পোৱা নাই কাৰণ তাইৰ নামত ৰেজিষ্টাৰ হোৱা নাছিলে। তাৰপিছত নাৰ্ছজনীয়ে ঠিকনা সুধিলে। মই জামুগুৰি বুলি ক'লোঁ। তেতিয়া তেওঁ ক'লে আপুনি বিচৰা নামটো নাই, কিন্তু ঠিকনাটিৰ সৈতে এজন পেচেণ্ট এডমিট আছে। মই ৰুম নম্বৰটো সোধাত তেওঁ ৰুম নম্বৰটো ক'লে আৰু মই দৌৰি ৰুম গ'লোগৈ। ৰুমত সোমোৱাৰ লগে লগে দেখিলোঁ তাই এফালে বিচনাত আৰু আনফালে তাইৰ পেহীয়েকৰ ছোৱালীজনী, দুয়োজনী কথা পাতি আছিলে। পাহিবা এইখিনিতে কথা এটা কওঁ, তোমাৰ চেনেলটো তেওঁৰ ঘৰৰ মানুহ আৰু মোৰ ঘৰৰ মানুহে শুনে, আপোনাৰ প্ৰগ্ৰেমটো খুব ভাল পায়, গতিকে সেইবাবে মই তাইৰ নামটো গোপনে ৰাখিছোঁ। তাই মোক দেখি আচৰিত হৈ গ'ল পাহিবা। এইটো সময়ত অফিচত থকা মানুহজন ইয়াত আহিলোঁ যে সেই কথাষাৰ তাই সুধিলে। তাইক দেখি মোৰ চকু চলচলীয়া হৈ গৈছিলে। তাইৰ ওচৰত মই বহিলোঁ। তাই নিজৰ পেহীয়েকৰ ছোৱালীৰ লগত মোক চিনাকি কৰাই দিলে। তথাপিও মই নৰ্মেল হ'ব পৰা নাছিলোঁ। সেইটো দেখি তাই মোৰ হাতখন ধৰি মোৰ পিনে চাই ক'লে, টেনশ্যন নল'বা, মই ঠিকে আছোঁ। সেইদিনা তাইৰ লগত বহুত কথা পাতিলোঁ। সূৰ্য ইমানেই বেছি নাৰ্ভাছ হৈ গ'ল, তাকো ফেচবুকত লগ পোৱা ছোৱালী এজনী, যাৰ লগত তেওঁ ফেচবুকতেই কথা পাতে, মানে মেছেঞ্জাৰত কথা পাতে, আৰু এটা ঘনিষ্ঠতা বাঢ়ি গ'ল তেওঁলোকৰ। আৰু ছোৱালীজনীৰ বেমাৰৰ কথা গম পোৱাৰ লগে লগে একো চিন্তা নকৰি তেওঁ হস্পিটেল পালেগৈ। চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ সূৰ্য ছেত্ৰীৰ ষ্টৰী প্ৰতিশ্ৰুতি। আগলৈ তেওঁ লিখিছে, ৰাতিপুৱা পেটটো বহুত বিষ উঠিছিলে। তাইৰ খুৰাকে তাইক তেজপুৰলৈ লৈ আহিছিল। সেই বিষতে তাই মোবাইলটো ঘৰতে পাহৰি আহিছিল আৰু আজি পেহীয়েকৰ ছোৱালীজনীয়ে আহোঁতে তাইৰ মোবাইলটো লৈ আহিছিল। এই কথাখিনি তাই মোৰ সৈতে শ্বেয়াৰ কৰিলে। তাই হেনো প্ৰথমতে মোৰ মেছেজবোৰ পঢ়িছিল, তাৰপিছত বাকীবোৰ চেক কৰিছিলে আৰু সেইবাবে ৰিপ্লাই দিওঁতে অকণমান পলম হ'ল। ডায়েগন'জ কৰাৰ পিছত গম পালে তাইৰ পেটত ষ্ট'ন হৈছে। সেইবাবে ডক্টৰে অপাৰেশ্যন কৰিব দিলে। তাই 4 দিনমান থাকি ঘৰলৈ যাবগৈ। দিনত এবাৰ দুবাৰ মই অফিচৰ পৰা আহি তাইৰ লগত কথা পাতোঁ। তাইক ডক্টৰে 5 মাহমান বেড ৰেষ্ট ল'বলৈ দিছিল। মই সদায় ঔষধৰ পৰা আদি কৰি ভাত খোৱালৈকে চব খবৰ ফোনতেই লৈছিলোঁ। মই ছুটি খুব কমেই পাওঁ আৰু যেতিয়া ছুটি পাওঁ একেৰাহে 5 দিনৰ ছুটি দিয়ে। সেইদিনা অফিচত মোৰ ছুটিৰ চিঠিখন আহিলে। তাইক মই ফোন কৰি ক'লোঁ যে মই 5 দিনৰ ছুটি পাইছোঁ, গতিকে তেওঁলোকৰ ঘৰলৈ মই যাম আৰু লগতে আইতাহঁতৰ ঘৰো ভিজিট কৰিম। সঁচাকৈ পাহিবা সেইদিনা ৰাতি মোৰ ইমানেই দীঘলীয়া লাগিছিল যে ৰাতিটো শেষেই নহয় আৰু ৰাতিপুৱা কেতিয়া আহিব, মই তাইৰ ঘৰলৈ কেতিয়া গৈ পাম। পিছদিনাখন ৰাতিপুৱা 6 বজাত মই উঠিলোঁ আৰু 9 বজাত মই ৰেডি হ'লোঁ যাবলৈ। ঠিক সেই সময়তে মায়ে ক'লে চিলিণ্ডাৰ শেষ হ'ল। আমাৰ সদায় 2টা চিলিণ্ডাৰ থাকে ষ্টকত, কিন্তু সেইদিনা এটাও নাছিলে। মই আকৌ গেছ এজেঞ্চিত গ'লোঁ। প্ৰায় 1 ঘণ্টামান ৰখি এটা চিলিণ্ডাৰ আনিলোঁ। এইফালে তাই মোক ফোন কৰি আছিল যে মই কিয় গৈ পোৱা নাই। মই ওলাই আছোঁ বুলি ক'লোঁ। পাহিবা সেইদিনা প্ৰথমবাৰ তাইৰ ঘৰত গৈছোঁ। মনত যিমান এক্সাইটমেণ্ট আছে সিমান ভয়ো লাগিছিল। ঘৰৰ মানুহবোৰে বা কি কয়। চ' সূৰ্য এতিয়া তাইৰ ঘৰলৈ যাবলৈ ওলাইছে। তো ঘৰত কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ সূৰ্য ছেত্ৰীৰ ষ্টৰী প্ৰতিশ্ৰুতি। আগলৈ তেওঁ লিখিছে, সেইদিনা ঠিক 2 বজাত মই তাইৰ ঘৰ পালোঁগৈ। গেটৰ সন্মুখত মাক ৰখি আছিলে। মই নমস্কাৰ দি ভিতৰলৈ সোমাই গ'লোঁ। তেতিয়ালৈকে 1 মাহ পাৰ হৈ গৈছিলে তাইৰ অপাৰেশ্যনৰ, গতিকে তাই অকণমান খোজকাঢ়িব পাৰিছিল। তাই মোক দেখি ইমানেই ভাল পাইছিল, নেজানো পাহিবা সেইদিনা আমাৰ দুয়োজনৰে চকুত চকু পানী।
পাহিবা মাক দেউতাক দুয়োজন সমানেই সহজ সৰল। মই দেখি আচৰিত হৈ গৈছিলোঁ, ইমান মৰমীয়াল। সেইদিনা মাকে সিহঁতৰ ঘৰতে মোক থাকিবলৈ জোৰ কৰিলে। মই তাইৰ ওচৰত বহি কথা পাতি আছিলোঁ। পাকঘৰত কিবা এটা ভঙা শব্দ শুনিলোঁ। মই পাকঘৰৰ পিনে উঠি গ'লোঁ। মাকৰ হাতৰ পৰা নিমখৰ বৈয়ামটো মাটিত পৰি ভাগি থাকিলে। মই ঝাৰু মাৰি চাফা কৰি দিলোঁ। ৰুমলৈ আহি তাইক কথাখিনি ক'লোঁ। তেতিয়া তাইৰ পৰা গম পালোঁ মাকে হেনো চকুৰে কম দেখে। মই তেতিয়া কাম কৰা ছোৱালী ৰখাৰ কথা ছাজেষ্ট কৰিলোঁ, কিন্তু তাত তেনেকুৱা ধৰণৰ মানুহ কাম কৰিবলৈ নাপায়। সেইখিনি সময়ত পাহিবা মোৰ বহুত বেছি দুখ লাগিলে। মই তাইক ৰুমত আৰাম কৰিবলৈ কৈ চিধাই পাকঘৰত সোমালোঁ। এনেও মোৰ কুকিং প্ৰিয় আছিলে। মই তেওঁৰ ওচৰত গ'লোঁ আৰু মাকক সুধিলোঁ মই মা বুলি সম্বোধন কৰিব পাৰিম নে নোৱাৰিম। তেওঁ মিচিকীয়া হাঁহি এটি মাৰি পাৰিম বুলিয়ে ক'লে, আৰু সেইদিনা মই পাকঘৰত মাছৰ আঞ্জা বনালোঁ। মই বনোৱা মাছৰ জোল খাই তাইৰ দেউতাকৰ মুখত হাঁহি ওলালে আৰু খুব ভাল পালে। মই হেনো ভাল বনাইছোঁ বুলি ক'লে। ইমান সময় ঘৰত আছিলোঁ, তেতিয়ালৈকে বাপেকৰ মুখত মাতেই নাছিলে, কিন্তু মই বনোৱা মাছৰ আঞ্জা খাই বাপেকৰ মুখত মাত ওলাই গ'ল। পাহিবা মাকটো মোৰ ফালে গম পালোৱেই, এতিয়া দেউতাকক কিদৰে মূৰ ফলীয়া কৰিম উপায়ো পাই গ'লোঁ। চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু দ্য শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ সূৰ্য ছেত্ৰীৰ ষ্টৰী প্ৰতিশ্ৰুতি। আগলৈ তেওঁ লিখিছে, পিছদিনা ৰাতিপুৱা শুই উঠি পাহিবা চবকে চাহ জলপান দি মই ঘৰ মোচা সাৰা কাম কৰিবলৈ ওলালোঁ। মাকে নালাগে বুলি কৈছিলে, তথাপিও মই কৰিলোঁ। দুপৰীয়া আৰু ৰাতি অহাৰ দুইটাই বনায়ো দিলোঁ, আৰু মই ঘৰলৈ যোৱাৰ কথা ভাবিলোঁ। তাইৰ ঘৰৰ পৰা আমাৰ আইতাহঁতৰ ঘৰ আধা ঘণ্টাৰ বাট, চ' সেইকাৰণে মই আইতা ঘৰত সোমাওঁ বুলি ভাবিলোঁ। তেওঁলোকৰ ঘৰৰ পৰা 3 বজাত মই ওলাই আহিলোঁ। সঁচাকৈ মাক দেউতাক বৰ মৰম লগা পাহিবা। অহাৰ আগতে মোক এখন গামোচা আৰু 1000 টকা এটাও দিছিলে মৰমতে। পাহিবা তেতিয়ালৈকে কিন্তু মই তাইক কোৱাই নাছিলোঁ যে মই তাইক ভাল পাওঁ বুলি। মই গাঁৱৰ ঘৰত 2 দিন থাকি পিছদিনা ঘৰলৈ অহা কথা। তাই মোক ফোন কৰিছিল ঠিক ৰাতিপুৱা 10 মান বজাত, আৰু কৈছিলে যাওঁতে এবাৰ তাইৰ ঘৰত সোমাই যাবলৈ। 1 বজাত তাইৰ ঘৰ পালোঁ। পাহিবা মোৰ বাবে মাক দেউতাকে নতুন কাপোৰ কিনি আনিছে। মই ক'লোঁ এইবোৰ কিয় কৰিলে? তেওঁলোকে মৰমতে দিয়া বুলি ক'লে। সেইদিনা মোক আকৌ তেওঁলোকৰ ঘৰত থাকিবলৈ জোৰ কৰিলে। পাহিবা সেইদিনা ৰাতি তাই মোক কাষলৈ মাতিছিলে আৰু ক'লে যে এদিনতে হেনো মই তাইৰ মাক দেউতাকৰ মনত ঠাই বনাই ল'লোঁ। তেতিয়া মই তাইক সুধিছিলোঁ তাইৰ মনত ঠাই পামনে? তাই অলপ লাজ কৰিছিলে। পাহিবা আমাৰ আই লাভ ইউ শব্দ তেতিয়া কোৱা হোৱা নাছিলে। আমি দুইটাই এইটো কৈছিলোঁ, তোমাৰ মনত যিদৰে মই ঠাই লৈছোঁ ঠিক সেইদৰে তুমিও প্ৰথম দেখাৰ পৰাই মোৰ মনত ঠাই লৈছা। আৰু এনেকৈয়ে আমাৰ সম্পৰ্ক আৰম্ভ হৈছিল। তেনেকৈ মোৰ 5 দিনৰ ছুটি শেষ হ'ল। তাই ডক্টৰৰ ওচৰত চেকআপৰ দিন আহিলে। মোক ফোন কৰি কৈছিল ৰাতিপুৱা 11 মান বজাত আমি ডক্টৰৰ ওচৰত পামগৈ। সেইদিনা মই অফিচৰ পৰা সোনকালে ওলাম বুলি অফিচত গৈ ওলাই আহিলোঁ, আৰু লগতে ভাবিলোঁ যে আজি তাইক মই ভালকৈ প্ৰপ'জ কৰিম। মই তাইৰ বাবে 2টা চকলেট, এপাহ গোলাপ ফুল লৈ গৈছিলোঁ। 10:30 মান বজাত মই হস্পিটেল পাই গৈছিলোঁ। তাইক ফোন কৰিলোঁ, তাই ক'ত পালেহি? আধা বাট পোৱা বুলি ক'লে। তাই আহিলে, কিন্তু তাই অকলে আহিছিলে সেইদিনা। মই সুধিলোঁ যে তুমি অকলে কিয় আহিলা? তেতিয়া উত্তৰত তাই ক'লে তুমি আছা নহয়। সেই কথাষাৰ শুনি মোৰ ক'ৰবাত খুব বেছি ভাল লাগিছিল। তাই ডাক্তৰৰ চেকআপ কৰাই ওচৰৰ কেণ্টিন এখনলৈ আমি দুয়ো গ'লোঁ। তাতে অলপ বহিলোঁ আৰু কথা পাতিলোঁ, আৰু সেইদিনাখন তাইক মই প্ৰপ'জ কৰিলোঁ। চ' এতিয়া তাই প্ৰপ'জেলৰ কি ৰিপ্লাই দিয়ে জানিবলৈ অকণমান অপেক্ষা কৰক। এণ্ড 93.5 ৰেড FM বজাতে ৰহো। ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে। Super Hits 93.5 ৰেড FMত মই আছোঁ আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক টু দ্য শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ সূৰ্য ছেত্ৰীৰ ষ্টৰী প্ৰতিশ্ৰুতি। আগলৈ তেওঁ লিখিছে, পাহিবা তাই ইমানেই এক্টিং কৰিলে আৰু ইমান কথা শুনালে মই আচৰিত হৈ গ'লোঁ। তাই হেনো মোক ভাল বন্ধু বুলি ভাবিছিলে, তুমি মোৰ বন্ধুত্বক ভাল পোৱাৰ ফালে লৈ গ'লা,
আৰু কিবা কিবি বহুত কথা ক'লে মই ভিজা মেকুৰীটো হৈ কথাবোৰ খালি শুনি থাকিলোঁ তাৰ পাছত মই লাহে লাহে ক'লোঁ প্লিজ বন্ধুত্বটো নাভাঙিবা বন্ধু হৈয়ে থাকিম যদি তুমি মোৰ আই লাভ ইউটো একচেপ্ট কৰিব নোৱাৰা কিন্তু তাই সেইখিনিও নামানিলে তাই দেৰি হৈছে বুলি কৈ ঘৰলৈ যাব ওলালে আৰু বাই বুলি কৈ গাড়ীত উঠি গুচি গ'ল পাহিবা সেইদিনা তাইও মোক ফোন নকৰিলে আৰু ময়ো ফোন নকৰিলোঁ পিছদিনা ৰাতিপুৱা তাই মোক ফোন কৰিলে আৰু তাই মোক সুধিলে কি হ'ল তুমি কালি এবাৰো ফোন নকৰিলা কিয় মই ঘৰ আহি পালোঁ নে নাই খবৰো নল'লা তেতিয়া মই ক'লোঁ তুমি যি কালিমাৰ ৰূপ ল'লা মোৰ সাহসেই নহ'ল ফোন কৰিবলৈ তাই তেতিয়াও মোক খঙতেই ক'লে যে কালি তুমি যি কৈছিলা সেইটোৰ উত্তৰটো দিছোঁ আই লাভ ইউ টু মই বুলি কৈ থৈ দিলোঁ আচলতে পাহিবা মই ইমানেই ভয় খাই আছিলোঁ তাইৰ খং উঠি আছে বুলি তাইনো কি ক'লে মই বুজিয়ে নাপালোঁ আৰু আই লাভ ইউ টুটো শুনা নাপালোঁ ওলোটাই আকৌ গালিহে খালোঁ তাই ওলোটাই মোক এইটোৱে ক'লে বুলি কৈ থ'লা যে তাৰপিছতহে ৰিয়েলাইজ কৰিলোঁ যে তাই মোৰ প্ৰপ'জেল একচেপ্ট কৰিছে আৰু সেইদিনাখন তাই এক্টিং কৰি আছিলে বহাগৰ বিহু আহিলে তেওঁলোকৰ বাবে শ্বপিং কৰিলোঁ সেইদিনা তেওঁলোকৰ ঘৰলৈ গ'লোঁ সেই ৰাতি তাইৰ ঘৰতে থাকিলোঁ আমি ৰাতি ভাত খাই দুয়োটাই বাৰান্দাত বহি আছিলোঁ তাই মোৰ মোবাইলটো ল'লে আৰু অলপমান পিছত তাই মোৰ গেলেৰী খুলিলে তাত মই সুৰাপান কৰা কিছু ফটো আছিলে ফ্ৰেণ্ডৰ লগত সেইটো চাই তাইক খুব বেছি বেয়া পালে আৰু বহুত গালি দিছিলে মই আৰু কেতিয়াও নাখাওঁ বুলি শপতো খালোঁ পাহিবা তাইৰ লগত থাকি এইবোৰ বস্তু একেবাৰে বাদ দিলোঁ কিন্তু পাহিবা প্ৰব্লেম এটা আমাৰ আছে সেয়া হৈছে মই নেপালী ল'ৰা আৰু তাই অসমীয়া এইটো লৈ পিছলৈ প্ৰব্লেম হ'বনে নহয় মই নাজানো এদিন তাই ফোন কৰিছিলে আৰু তাই নেপালী ভাষাৰে মোক কিবা ক'বলৈ চেষ্টা কৰিছিলে কিন্তু যিকেইটা কথা ক'লে সেইকেইটা মোৰ বাবে একচেপ্টেবল নাছিলে মোৰ বহুত খং উঠিলে আৰু মই তাইক গালি পাৰিলোঁ যিটো বস্তু নাজানা সেইটো বস্তুক লৈ ধেমালি নকৰিবা লাগিলে শিকি লোৱা তাই কান্দিলে সেইদিনা আৰু বহুত চৰি ক'লে কিন্তু মোৰ বহুত খং উঠিছিলে পাহিবা আৰু মই ফোনটো কাটি দিলোঁ ৰাতি 9 বজাত আকৌ ময়ে ফোন কৰিছিলোঁ আৰু তাইক চৰি বুলি ক'লোঁ আৰু তাইক বুজালোঁ যে কেতিয়াও ভাষাক লৈ ধেমালি কৰিব নালাগে চ' সূৰ্য আৰু এই ছোৱালীজনীৰ মাজত ৰিলেশ্যনশ্বিপ এটা গঢ়ি উঠিলে কিন্তু গম পালোঁ যে তেওঁলোকৰ কাষ্টৰ প্ৰব্লেম এটা আছে চ' এই কাষ্টে বাৰু প্ৰব্লেম ৰিয়েলি ক্ৰিয়েট কৰিব নে স্মুথলি তেওঁলোকৰ ৰিলেশ্যনশ্বিপ চলি গৈ থাকিব জানিবলৈ শুনি থাকক আজি ষ্টৰী এণ্ড 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM on Monsapner Khudapahi and welcome back to the show Red FM Love Story. Aji khuni aso Khurjo Chetre's story Pratishruti. Aila jali kise enekoi amar bahut mah gol mor jonmodin ahile. Tai Tejpur ahi mor officer usor ahi muk surprise dile. Eta cake loi ahisile mor babe. Usor hotel khonote golu aru ami tate khoru koi celebrate korilu. তাই মোৰ ওপৰত ইমানেই বেছি ডিপেণ্ডেণ্ট হৈ গৈছিল পাহিবা যে প্ৰতি 10 মিনিটৰ পিছে পিছে তাই মোক ফোন কৰিব ধৰে চাকৰিত থাকিলে এনি টাইম ফোন কৰাটো পচিবল নহয় কিন্তু সেই কথাটো তাই বুজি নোপোৱা হ'ল লাহে লাহে সেইবোৰ লৈ আমাৰ মাজত কাজিয়া হ'ব ধৰিলে মোৰ ফিমেল কলিগৰ লগত তাই মোক সন্দেহ কৰিবলৈ ধৰিলে আৰু আমাৰ কাজিয়া বাঢ়িব ধৰিলে তাইক মই বহুত ভাল পাওঁ আৰু সেইবাবে ময়ে চৰি বুলি কওঁ এইদৰে হাঁহি কাজিয়াৰ মাজত আমাৰ 2টা বছৰ পাৰ হৈ গ'ল এদিন মই চাকৰি ৰিজাইন দিছিলোঁ মোৰ কিছুমান সপোন আছিলে পাহিবা সেই সপোন পূৰ কৰিবলৈ মই অপৰচুনিটিও পাইছিলোঁ 1 বছৰৰ কাৰণে মই যাব লাগিব তাইক কথাটো কৈছিলোঁ কিন্তু তাই একেবাৰে মান্তি হোৱা নাছিলে বহুত বুজালোঁ আৰু আল্টিমেটলি তাই মানিলে মই তাইৰ ঘৰত লাষ্ট বাৰৰ বাবে গ'লোঁ সেইদিনা পাহিবা তাইৰ লগত বহুত কাজিয়া হ'ল তাই মিছাতে কিছুমান কথা ভাবি মোৰ লগত কাজিয়া কৰিবলৈ ধৰিলে মই হেনো তাইক ভাল নাপাওঁ তাইক হেনো এভয়েড কৰিব বিচাৰিছোঁ আঁতৰিব বিচাৰিছোঁ আৰু সেইকাৰণে বাহিৰলৈ যাবলৈ বিচাৰিছোঁ মোৰ বহুত দুখ লাগিছিল পাহিবা মই বহুত বুজাবলৈ চেষ্টা কৰিলোঁ কিন্তু নাই তাই বুজি নাপালে মই ঘৰ আহি পালোঁ তাই ফোন কৰিছে পালোঁ নে নাই ময়ো জাষ্ট আহি পোৱা বুলি ক'লোঁ তাৰপিছত হঠাতে তাই মোক ক'লে আজিৰ পৰা আৰু তুমি মোক ফোন নকৰিবা আৰু মই তোমাৰ পৰা ব্ৰেকআপ বিচাৰিছোঁ মই তোমাক ব্ৰেকআপ দিলোঁ মই আচৰিত হৈ গ'লোঁ পাহিবা মই বহুত ৰিকুৱেষ্ট কৰিলোঁ তাইক বুজাবলৈ চেষ্টা কৰিলোঁ কিন্তু তাই নুবুজিলে একদম অকৰামি কৰিলে আৰু ফোনটো কাটি দিলে
বহুত বাৰ ফোন লগালোঁ, নুঠালে। বহুত মেছেজ কৰিলোঁ, ৰিপ্লাইও নিদিলে। তাই প্ৰতিশ্ৰুতি দিছিলে যে তাই মোৰ লগতেই থাকিব সদায়, কিন্তু সেই চব প্ৰতিশ্ৰুতি শেষ হৈ গ'ল। মোৰ ভুল মাত্ৰ এইটোৱে আছিলে পাহিবা যে মই নিজৰ সপোন পূৰণ কৰিবলৈ বাহিৰলৈ যাব বিচাৰিছোঁ, আৰু সেইটোৰ বাবেই তাই মোক ব্ৰেকআপ দিলে। নাজানো পাহিবা, এতিয়ালৈকে মই সেই উত্তৰেই বিচাৰি পোৱা নাই। শেষৰ মই অসম এৰিলোঁ, দিল্লী আহিলোঁ। সেইদিনা তাইক লাষ্ট টাইম ফোন কৰিছোঁ যে মই অসমৰ পৰা যাব ওলাইছোঁ, কিন্তু তাই ফোন নুঠালে। মই মেছেজো কৰিলোঁ যে মই দিল্লী যাব ওলাইছোঁ, তাই একো ৰিপ্লাই নিদিলে। তাই তোমাৰ ৰেড FM লাভ ষ্টৰী প্ৰগ্ৰেমটি শুনে পাহিবা, তাইক এবাৰ তুমি ক'বাচোন। মই তাইৰ বাবে আজিও ৰখি আছোঁ। 2 বছৰ হ'ল পাহিবা, এতিয়াও তাইক ফোন কৰোঁ, কিন্তু তাই ৰিচিভ নকৰে। মোৰ লাভ ষ্টৰী ইমানেই পাহিবা, বহুত কথা আছিল লিখিবলৈ, কিন্তু বহুত দীঘলীয়া হ'ব, সেইবাবে মূল কথাবোৰ লিখি আপোনালৈ পঠিয়ালোঁ। আপোনাৰ মাতেৰে মোৰ লাভ ষ্টৰীটো শুনা পাম বুলি আশা থাকিলে। থেংক ইউ পাহিবা, এণ্ড গড ব্লেছ ইউ। থেংক ইউ ছ' মাছ সূৰ্য, তুমি তোমাৰ ষ্টৰী মোৰ সৈতে শ্বেয়াৰ কৰিলা। ৱেল সূৰ্য, এতিয়া 2 বছৰ হৈ গ'ল, যিমানখিনি মই বুজি পাইছোঁ। 2 yearsৰ পৰা তুমি তাইক ফোন বা মেছেজ কৰি আছা আৰু তাই ৰিপ্লাই দিয়া নাই। মে বি শ্বি হেজ মুভড অন ইন লাইফ। আৰু আই থিংক তাই এই বস্তুটো একচেপ্ট কৰিব পৰা নাই যে তুমি তোমাৰ লাইফত আগুৱাই যাব বিচাৰিছা। মানে তাইৰ মতে তোমাক বিচাৰিছে। তাই যিদৰে ভাবিছে সেইটো মতে হ'লেহে তাই তোমাৰ লগত থাকিব। আৰু যদি সেই কথাটো হয়, তেতিয়াহ'লে এইটো এটা কণ্ডিশ্যন হয়, এইটো এটা স্বাৰ্থ তাইৰ। গতিকে তুমি যদি তোমাৰ পাৰ্টনাৰৰ মতে জীয়াব লাগে, তোমাৰ পাৰ্টনাৰে বিচৰা মতে থাকিব লাগে, তেতিয়াহ'লে সেইটো তোমাৰ জীৱন কেতিয়াও হ'ব নোৱাৰে। তুমি তোমাৰ জীৱনটোক লৈ সুখী হ'লেহে তুমি তোমাৰ পাৰ্টনাৰক সুখী কৰিব পাৰিবা। আৰু যেতিয়া তুমি তোমাৰ জীৱনটো জীয়াব বিচাৰিছা, তোমাৰ পাৰ্টনাৰ সুখী নহয়, তাৰমানে তুমি তোমাৰ জীৱনটো নিজৰ মতে কেতিয়াও জীয়াব নোৱাৰিবা। চ' আজি 2 বছৰ যিহেতু হৈ গ'ল আৰু তাই তোমাৰ ওচৰলৈ উভতি অহা নাই, চ' ইট ইজ ক্লিয়াৰ যে তাই তোমাক তাইৰ মতে কৰাটোহে বিচাৰিছে, আৰু সেইটো হয়তো সম্ভৱ নহয়, কাৰণ চবৰে নিজস্বতা এটা থাকে। এণ্ড আই এম চিয়'ৰ যে লাইফত তুমি এনেকুৱা এজনী ছোৱালী পাবা যিয়ে তোমাক তোমাৰ দৰে তোমাৰ লাইফক একচেপ্ট কৰিব, যিদৰে তুমি ভাল পোৱা। আৰু সেই দিনটোৰ বাবে ৱেইট কৰা। দিছ ইজ নট দ্য ৰাইট টাইম, এণ্ড আই উইচ ইউ অল দ্য বেষ্ট। চ' এয়া আছিলে আজিৰ ষ্টৰী, প্ৰতিশ্ৰুতি, প্ৰমিছ। এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম। আনটিল দেন, টু ফল ইন লাভ, ইটছ আ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ, আই লাভ ইউ। 93.5 रेड FM बजाते रहो। 93.5 बजाते रहो।